গম পাইছে যে যোৱাকালি আমি ডিগবৈ চাৰিআলিত আমাৰ বগাপানী চাহ বাগিচাৰ চাহ শ্ৰমিক বুধেশ্বৰ গড় ডাঙৰীয়াক ডিগবৈ মাছ বজাৰত তেখেতক এক গণ প্ৰহাৰ কৰি তেখেতক মানে হত্যা কৰিলে মাছ বেপাৰী যিকেইটা আছে। আৰু সেইসকল ব্যক্তিক আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে অতি শীঘ্ৰেই যিকেইজন ব্যক্তি হত্যাকাৰীৰ লগত জড়িত হৈ আছে গোটেইখিনিক আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক ওপৰত কঠোৰতকৈ কঠোৰতম মানে শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি সদৌ অসম গড় সমাজ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু যিসকল এতিয়া আমি ইতিমধ্যে প্ৰশাসন তৰফৰ পৰা আমি গম পাইছোঁ যে 5জন মানে হত্যাকাৰীক এৰেষ্ট কৰিছে আৰু যিসকল বাকী আছে যিসকল ব্যক্তি বাচি গৈছে সেই ব্যক্তিসকলকো অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু তেখেতসকলকো ওপৰত এক বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু যিহেতু আমাৰ বগাপানী চাহ বাগিচাৰ এটা খাটি খোৱা চাহ শ্ৰমিকৰ এজন মানে ঘৰৰ এটা পৰিয়াল তেখেতৰ ওপৰতে ডিপেণ্ড কৰিছিলে আৰু তাকে তেখেতসকলে আজি গণপ্ৰহাৰ হিচাপে হত্যা কৰি তেখেতক হত্যা কৰিলে। গতিকে আমি অসম চৰকাৰ তথা প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে সেই পৰিয়ালবৰ্গক যাতে এককালীনভাৱে আমি সদৌ অসম গড় সমাজ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা 1 কোটি টকা আমি সাহায্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ পৰিয়াল যিসকল ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যাতে সম্পূৰ্ণ খৰচ বহন কৰিব লাগিব। আৰু সেই পৰিয়ালটোৰ যেহেতু একমাত্ৰ মুৰব্বী আছিল আৰু একমাত্ৰ উপাৰ্জনকাৰী আছিলে গতিকে সেই পৰিয়ালটোৰ ওপৰত অসম চৰকাৰে যাতে কৰ্ম সংস্থাপন দিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা যদি নলয় তেনেহ'লে আমি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম গড় সমাজ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ইয়াতকৈ বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। এইটো যোৱা কেইদিনৰ আগতে আমাৰ বুধেশ্বৰ গড় ডাঙৰীয়াক বুধেশ্বৰ গড়ক ইয়াত যিহেতু বজাৰত এটা হত্যাকাণ্ড এটা দেখা গ'ল। যিহেতু ইয়াত ডিগবৈতে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট ডিগবৈতে আমাৰ যোনটো বুধেশ্বৰ গড় আছিলে তেওঁ ব্যৱসায়ত জড়িত হৈ আছিলে আৰু যোনটো আমাৰ মিয়া বাংলাদেশী মিয়া ইয়াত আহি কিনে আমাৰ বুধেশ্বৰ গড়ক হত্যা কৰিছে তাক কঠোৰ শাস্তি দিব লাগিব, নহ'লে আদিবাসী ছাত্ৰ সন্থা হাত সাৱটি বহি নাথাকে। একদম স্পষ্ট কথা কৈছোঁ, আদিবাসী ছাত্ৰ সন্থাই একদম প্ৰতিবাদ কৰিবলৈ বাধ্যতা হ'ব। যদি 24 ঘণ্টাৰ ভিতৰত যদি বুধেশ্বৰ গড়ক হত্যা কৰাত যদি ফাঁচি নিদিয়ে তেতিয়া আদিবাসী ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী ছাত্ৰ সন্থা গোটেই তিনিচুকীয়া ডিষ্ট্ৰিক্টত আন্দোলন কৰিবলৈ বাধ্য হ'ব। গতিকে এই ডিগবৈ বা জিলা প্ৰশাসনে অতি সোনকালে দোষীক হত্যাকাৰীক দোষীক শাস্তি দিয়ক। 24 ঘণ্টা সময় দিছোঁ আদিবাসী ছাত্ৰ সন্থা, আদিবাসী চাহ জনগোষ্ঠী ছাত্ৰ সন্থা। যদি 24 ঘণ্টাত যদি তাক গ্ৰেপ্তাৰ নকৰে বা ফাঁচি নিদিয়ে তেতিয়াহ'লে গোটেই তিনিচুকীয়া ডিষ্ট্ৰিক্ট সকলো চাহ শ্ৰমিক ৰাইজে, আদিবাসী ৰাইজে গোটেই ৰাস্তাত ওলাই আহিবলৈ বাধ্য হ'ব।